হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈ আছো, আপোনাৰ কিবা মেণ্টেলি প্ৰব্লেম আছে। আপুনি যে মুছলমান মানুহৰ লগত যুদ্ধ ঘোষণা কৰি দি দিলা, আপুনি এবাৰ ভাবিছিলা নেকি যে মুছলমান মানুহ যদি যুদ্ধত ওলাই যায় তেতিয়াহ'লে এই অসমখনৰ পৰিস্থিতি কেনেকুৱা হ'ব? আপুনি এই সাহসটো ক'ৰ পৰা পালা যে মুছলমানৰ লগত আপুনি যুদ্ধ খেলিব? আপোনাক চৰকাৰ বনোৱা হৈছিল নেকি যে আপোনাৰ লগত যুদ্ধ খেলিবলৈ? আমি আপোনাক চৰকাৰ বনাইছিলোঁ নেকি যে আপোনাৰ লগত আমি যাই এইখিনি যুদ্ধ খেলিম বুলি? আপুনি কি যুদ্ধ খেলিব পাৰে? মুছলমানৰ লগত আপুনি কি কোনটো যুদ্ধ খেলিব এইটো কোৱা। মই কৈ আছো আপোনাৰ কিবা হয়তো প্ৰব্লেম হ'ব পাৰে মেণ্টেলি, আপুনি ভাল এজন ডাক্তৰ দেখুৱাওক। এই যে দুদিন পাছত যে আহি আপুনি ক'ব যে বাংলাদেশী মিয়া, দুদিন পাছত যে আহি ক'ব যে মিয়াৰ লগত যুদ্ধ খেলিম, দুদিন পাছত আহি ক'ব যে মিয়াক টাইট কৰি ৰাখিব লাগিব অসমত। আপুনি কি ৰজা বনি গৈছে নেকি? আপোনাক চিএম বনালে আমি বনাইছোঁ, আৰু এতিয়া চিএমৰ পাৱাৰ লৈ আপুনি যে মিয়া মুছলমানৰ লগত ইমান অত্যাচাৰ কৰি আছা, আপোনাৰ কি লাজ নালাগে নেকি? আপুনিও এজন মানুহ, আমিও মানুহ হৈ যে আপুনি মানুহৰ লগত যে ইমান অত্যাচাৰ কৰি আছা, আপোনাৰ কি ভয় নালাগে নেকি? যদি 2026 যদি আপোনাৰ এই পথ এৰিব লাগে তেতিয়াহ'লে অসমত থাকিবলৈ আপুনি ভয় পাব। পিছত আপুনি হয়তো ছিংগাপুৰ নহ'লে আপুনি চৌদি যাব লাগিব। অসমবাসীৰ এই ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব। এনেকুৱা অসমৰ ভয়াৱহ পৰিস্থিতি, অসমৰ উন্নয়নৰ বাবে চৰকাৰে ববাই নাই, অকলে হিন্দু মুছলমান আৰু এই বাংলাদেশী মুছলমান লৈ টপিক মানে চৰকাৰৰ। আপোনালোকে চাওকচোন ৰাজনীতি কেনেকুৱা চলি আছে, ৰাজনীতি মিয়া মুছলমানৰ ওপৰত। হয় মানিলোঁ, মিয়া মুছলমান মানুহে যদি আপোনাৰ এই গভৰ্ণমেণ্টৰ মাটিত যদি সিহঁতে বসবাস কৰি লৈছে, সিহঁতক আপুনি উঠাই দিয়ক, সিহঁতে উঠি যাব। কিন্তু আপুনি যে বাংলাদেশীৰ নামত যে ৰাজনীতি খেলি আছে, এইটো কোন ধৰণৰ অৱস্থা হ'ল? যিবিলাক মানুহক আজি আপুনি অত্যাচাৰ কৰিছে সেইবিলাক মানুহক আপুনি কৈছিলে যে মাটিৰ পট্টা বনাই দিম। আজি সিহঁতক পট্টা কিয় মানে মাটিৰ পট্টা কি দিব? আপুনি সিহঁতক উচ্ছেদ কৰি আছে, উচ্ছেদ কৰক, কোনো প্ৰব্লেম নাই। গভৰ্ণমেণ্ট মাটি আপুনি লৈ যাওক, আমাৰ প্ৰব্লেম নাই, আমি মিলিখিনি থাকিম, আমি এডজাষ্ট কৰি। কিন্তু আপুনি যে এই যে যিবিলাক মানুহক যে অত্যাচাৰ কৰি আছা, লগতে আকৌ আপুনি কৈ আছে যে বাংলাদেশী মিয়া, আপুনি বাংলাদেশী বুলি প্ৰমাণ কৰিব কিয় নোৱাৰা হ'ল? প্ৰমাণ কৰি দেখুৱাওক। আমি বাংলাদেশী হ'লে আমি বাংলাদেশ গুচি যাম। আপুনি প্ৰমাণ কৰিব নোৱাৰে, বাংলাদেশী টপিক লৈ আকৌ কিয় ৰাজনীতি খেলি আছে? 2026 আমি কংগ্ৰেছ চৰকাৰ আগবঢ়াব লাগিব। মুছলমান মানুহ যদি আমি শান্তিৰে থাকিব হয় এই অসমত, মুছলমান সকলো মানুহে এই ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব, আৰু শান্তিৰে থাকিব হ'লে কংগ্ৰেছ চৰকাৰক আগবঢ়াই দিওঁ। আমি চৰকাৰৰ লগত যুদ্ধ খেলিব বিচৰা নাই, আমি শান্তি বিচাৰিছোঁ অসমত। আমি যাতে শান্তি পাওঁ আৰু যোনজন চৰকাৰে আমাক শান্তিৰে ৰাখিব পাৰিব, আমি সেই চৰকাৰক ছাপোৰ্ট কৰি আগবঢ়াই দিবলৈ চেষ্টা চলাম। সকলো মানুহে এই ভিডিঅ'টো শ্বেয়াৰ মাৰি কংগ্ৰেছ চৰকাৰক জড়িত হওক, কংগ্ৰেছ চৰকাৰক আগবঢ়াই দিয়ক, যাতে কংগ্ৰেছ চৰকাৰৰ যদি মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈ আহে তেতিয়াহ'লে মনত ৰাখিব আমাৰ গৰীব দুখীয়া মানুহৰ শান্তি হ'ব। ভিডিঅ'টো শ্বেয়াৰ মাৰি দিয়ক গাইজ। মই কাকো ভয় নকৰোঁ, কিয়নো মোৰ আল্লাহ ওপৰত, আল্লাহৰ পিছত মই কাকো ভয় নকৰোঁ। জেল দি দিলে দি দিব মোক, মই সত্য কথা মই কৈ যাওঁ, মই মিছা কথা কোৱা ভাল নাপাওঁ। আজি চাওকচোন অসমৰ পৰিস্থিতি, উন্নয়নৰ বাবে চৰকাৰে ভাবাই নাই, অকলে মুছলমানৰ টপিক, অকলে মুছলমানক খাৰাকাস্তি। আমি চৰকাৰ বনাইছিলোঁ এই খাৰাকাস্তি কৰিবলৈ। আপুনি যেতিয়া চৰকাৰ বনিবলৈ মুছলমানৰ ওচৰত গৈছিলে, মুখ্যমন্ত্ৰী বনিবলৈ, মুছলমানৰ ওচৰত যাওঁতে আপুনি নিজে টুপি লগাই গৈছিলে যে মুছলমান মানুহ আমাক ভোট দি জিকুৱাই দিয়া, আৰু এতিয়া তুমি মুছলমান দুই চকুৰে দেখিব নোৱাৰা হ'ল। চাওকচোন ভয়াৱহ পৰিস্থিতি, কিমান সাহস চৰকাৰৰ। আমি বনাই দিছোঁ মুখ্যমন্ত্ৰী, আৰু এতিয়া আমাক মাৰাৰ চেষ্টা, আমাৰ লগত যুদ্ধ কৰাৰ চেষ্টা। আপুনি কোনটো যুদ্ধ খেলিব পাৰে এইটো কোৱা। আপুনি যে মিয়া মুছলমানৰ লগত যুদ্ধ ঘোষণা কৰিলে, আপুনি কোনটো যুদ্ধ খেলিব পাৰিবা? আগতে টেলিং দিয়া, পিছত মিয়া মুছলমানক যুদ্ধ কৰাৰ কথা ক'বা। মিয়া মুছলমানে কাকো ভয় নকৰে।